আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইখন যে দেখা পাই আছে আপোনালোকে, এইখন হৈ গ'ল সোৱণশিৰি নৈ। আৰু মই ইয়াৰ আগৰ যিকেইটা ভিডিঅ'কেইটা আপোনালোকক ধুনীয়াকৈ জনাইছোঁ। মই লুইত নৈৰ ওপৰত যিখন দলং বনাই থকা হৈছে, এই দলংখনৰ ধুনীয়াকৈ কিমান কাম আগবাঢ়িলে মই আপোনালোকক দেখালোঁ। আৰু লুইত নৈ পাৰ হৈ যিটো চাপৰি, সেই চাপৰিটোত কিমান কাম আগবাঢ়িছে। ৰাস্তা যিটো চাপৰিটোৰ ৰাস্তা হ'ব, মাজতে যিটো দলঙো হ'ব। আৰু সেই মানে দলং চাপৰিত যি দুখন দলং হ'ব, সৰু সৰু দলং হ'ব, দুখন নিশ্চয় দলং হ'ব চাগে। দুখনেই হয়নে এখনেই হ'ব, এখনৰ কাম কৰি আছে যিহেতু এইফালে, আৰু দলঙৰ কাম কৰা নাই। মানে যিটো ৰাস্তাৰ মাজত সৰু চাপৰি হ'ব। কিন্তু এই ৰাস্তাটো পাৰ হৈ আহি যিটো এতিয়া আউনীবাৰী চাপৰি পালোঁ, মই এতিয়া বৰ্তমান আছোঁহি আউনীবাৰী চাপৰিত। আৰু এই আউনীবাৰী চাপৰিৰ পৰাই যিহেতু সোৱণশিৰি নৈ আৰম্ভ হৈছে, এখন সোৱণশিৰি নৈ। আৰু সোৱণশিৰি নৈত বৰ্তমানত কাম কিমান আগবাঢ়িছে মই এই ভিডিঅ'টোৰ যোগে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পৰেশ বৰুৱা। আৰু এইটো মই বৰ্তমান আউনীবাৰী চাপৰিত উপস্থিত হৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান যি মাজুলী আৰু লখিমপুৰ যি দুখন সংযোগী দলং হ'ব, সেই দলংখনৰ বৰ্তমান আউনীবাৰী যিটো চাপৰিত যি সোৱণশিৰিৰ ওপৰত যিখন দলং হ'ব, এইখনৰ এটা মাথা আহি পেলাই লাগিব এই আউনীবাৰী চাপৰিত। আৰু বৰ্তমান ইয়াত কাম কৰিছে নাই, কাম কিমান আগবাঢ়িছে, মই এই ভিডিঅ'ৰ যোগে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু খুব কম দিনৰ ভিতৰতে মই এইখন যিখন সোৱণশিৰি নৈ, এই সোৱণশিৰি নৈখন এই ধূনাগুৰি যিটো আগত যিটো ধূনাগুৰি ঘাট আছে, এই ধূনাগুৰি ঘাটেৰে পাৰ হৈ গৈ লখিমপুৰ ছাইডৰ পৰা বৰ্তমানো কিমান আগবাঢ়িছে, সোৱণশিৰি নৈৰ ওপৰত যিখন দলং হ'ব, এই দলংখনৰ কাম কিমান আগবাঢ়িছে দেখাম। কিন্তু এতিয়া মই বৰ্তমান আউনীবাৰী চাপৰিৰ পৰা দেখাম, যিহেতু বৰ্তমান আউনীবাৰী চাপৰিটো তেওঁলোকে যি সোৱণশিৰিৰ ওপৰত যিখন দলং বনোৱা হ'ব, সেই দলংখনৰ কাম তেওঁলোকে ইয়াতো আউনীবাৰী চাপৰিটো বৰ্তমান আৰম্ভ কৰি দিছে। সেই আউনীবাৰী চাপৰিত যিটো A1 পোষ্ট হ'ব, সেই A1 পোষ্টৰ কাম তেওঁলোকে বৰ্তমান আৰম্ভ কৰিছে। এইটো A1 পোষ্টেই হয় নে নাই দলঙৰ মেইন খুঁটাই হয় নাজানিম। ইয়াত এটা খুঁটাৰ কাম তেওঁলোকে বৰ্তমান চাপৰিত যি বামত তেওঁলোকে এইটো আৰম্ভ কৰি দিছে। মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াত তেওঁলোকে আৰম্ভ কৰি দিছে, এইটো মই আপোনালোকক দেখাইছোঁ। এইটো যিহেতু A1 পোষ্ট নহ'ব, এইটো দলঙৰ মেইন পোষ্টেই হ'ব চাগে। এইটো A1 পোষ্ট নহয় ন, এইটো দলঙৰ মেইন পোষ্টেই হ'ব চাগে নিশ্চয়। আৰু ইয়াত মই আপোনালোকক দেখাইছোঁ, ইয়াত মেইন চাপৰিত আউনীবাৰী চাপৰিটো বৰ্তমান কাম আৰম্ভ কৰি দিছে। আৰু চাপৰিটোৰ কাষতে এখন সোৱণশিৰি নৈ লাগি আছে। সোৱণশিৰি নৈ ইটো ছাইডৰ পৰা তেওঁলোকে যিহেতু কাম কৰি আহি আছে, যিহেতু লখিমপুৰ ছাইডৰ পৰা কাম কৰি আহি আছে। মাজতে অলপ আছে, নৈখন বেছি নাই। এইখন আপোনালোকে দেখা পাইছে, ইয়াৰ পৰা যিটো কাম কৰিবৰ কাৰণে, নৈখনৰ মাজত কাম কৰিবৰ কাৰণে তেওঁলোকে এখন দলং লোহাৰৰ সুন্দৰকৈ এখন দলং বনাই আছে। দলংখন বনাই পেলাই ইফালৰ পৰা গৈ থাকিব। আৰু ইফালৰ পৰা যিহেতু কাম কৰি মই অলপ জুম কৰি আপোনালোকক মই সুন্দৰকৈ যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম, বা চেষ্টা কৰিছোঁ। মই আপোনালোকক অলপ জুম কৰি দিছোঁ, দেখা পাইছে। ইফালৰ পৰা এয়া কাম কৰি যি লখিমপুৰৰ ছাইডৰ পৰা তেওঁলোকে কাম কৰি আহি আছে। আৰু এইটো মাজতে বেছি দূৰ নাই, এই সোৱণশিৰি যিটো এইখন নৈখনৰ অকণমান এইখন আছে, ইফালৰ পৰা বনাই আহিছে। আৰু এইফালৰ পৰা এইখন যিখন দলং পাইছে লোহাৰৰ, এই দলংখন বনাই গৈ আছে। আৰু এইখন বনাই গৈ মাজত যিটো কাম হ'ব, এইটো এইবাৰ যিহেতু খৰালি ছিজন, এতিয়া বৰ্তমান খৰালি ছিজনতে তেওঁলোকে সোৱণশিৰিৰ মাজত যিমানকেইটা পোষ্ট আছে, এই পোষ্টকেইটা কাম তেওঁলোকে নিশ্চয় সম্পূৰ্ণ কৰিব। আৰু মই আপোনালোকক যিহেতু আজি এই আউনীবাৰী চাপৰিৰ পৰাই মই যিহেতু দেখালোঁ, আৰু মই চেষ্টা কৰিম নেক্সট আকৌ মই আপোনালোকক লখিমপুৰ ছাইডৰ পৰা মই দেখাবলৈ চেষ্টা কৰিম। যিহেতু আগতেও মই তেনেকৈ দেখাইছোঁ আপোনালোকক। আজি যিহেতু পাৰ হৈ যাবলৈ এতিয়া আৰু সময় নাই, এতিয়া 3টা বাজি গ'ল, পাৰ হৈ যাবলৈ সময় নাই। মই নেক্সট আকৌ আহিলে মই সুন্দৰভাৱে মই পাৰ হৈ গৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই ভাবিছিলোঁ এই দলংখন যিখন লোহাৰ দলংখন দেখা পাইছে, এই লোহাৰ দলংখন সম্পূৰ্ণ হ'ল বুলি ভাবিছিলোঁ। এই লোহাৰ দলংখন সম্পূৰ্ণ হোৱাতে মই এইফালে এনেকৈ খোজকাঢ়ি গৈ অলপ আগলৈকে মই আপোনালোকক দেখাব পাৰিলোঁহেঁতেন। কিন্তু এতিয়া দলংখন সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে এইফালেতো যাব নোৱাৰিম। আৰু এই তাত চাপৰিটোৰ মাজতো তেওঁলোকে কাম কৰিয়ে আছে বাৰু, মই ইয়াৰ পৰা দেখা পাইছোঁ। আপোনালোকেও নিশ্চয় জুম কৰিলে অলপ দেখা পাইছে, এয়া দেখা পাই আছে। চাপৰিটো বহুত কাম হৈছে, কাম আগবাঢ়িছে। মানে খুব কম দিনৰ ভিতৰতে যে মাজুলী আৰু লখিমপুৰ যি সংযোগী লুইতৰ ওপৰত যিখন আছে, এইখনতো সম্পূৰ্ণ হ'লেই, এইখনৰ কাম বেছি নাই। আৰু সোৱণশিৰি নৈৰ ওপৰত যিখন হ'ব, এইখনো যাতে খুব কম দিনৰ ভিতৰতে এইখন দলঙো সম্পূৰ্ণ হ'ব। আৰু এতিয়া তেওঁলোকে ইয়াত কাম কৰি আছে, মই সুন্দৰভাৱে দেখালোঁ। এইটো পোষ্টটো দেখা পাইছে, পোষ্টটো বৰ্তমান নৈৰ মাজত। এইটো মই আগতে আহি মই আপোনালোকক দেখাইছোঁ, এইটো আগতেই কাম কৰিছে। আগৰ ভিডিঅ' মই চালে আপোনালোকে গম পাব, এইটো কাম তেওঁলোকে তেতিয়া আৰম্ভ কৰিছিলে। এইটো মই সুন্দৰভাৱে দেখাইছোঁ। আৰু ইয়াৰ পৰা অলপ আগতে যিটো ধূনাগুৰি ঘাট, এই ধূনাগুৰি ঘাটটো এইফালে আছে, বেছি দূৰ নহয়, ইয়াৰ পৰা অলপ আগতে আছে। আৰু ইয়াত এতিয়া বৰ্তমান কাম কৰি আছে। ইয়াত কাম কিমান আগবাঢ়িছে মই এই ভিডিঅ'টো সৰু হ'ল,
সৰুকৈ হ'লেও মই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মানে একেটা ভিডিঅ'তে যদি মই চববিলাক দেখাই দিওঁ ভিডিঅ'টো দীঘল হৈ যায় আৰু আপোনালোকেও যিহেতু চাইছে আমনি পাব সেইকাৰণে মই পাৰ্টকৈ 3টা পাৰ্ট কৰিলোঁ মই আপোনালোকক প্ৰথম দেখালোঁ লুইটনিৰ ওপৰত কিমান কাম আগবাঢ়িছে মই সুন্দৰভাৱে দেখালোঁ তাৰপিছত ৰাস্তাটোত কিমান কাম হৈছে মই সুন্দৰভাৱে দেখালোঁ আহি পেলাই আউনীবাৰীতনো তেওঁলোকে কিমান কাম কৰিছে যিহেতু এতিয়া আগতেও যিহেতু আউনীবাৰী চাপৰিত কাম কৰিছিলে ইয়াত যিহেতু বাৰিষা দিনত কাম কৰিব নোৱাৰে এইবাৰ বাৰিষা দিনত চাগে ইয়াত কাম কৰিব পাৰিব তেওঁলোকে সুবিধা কৰি লৈছে এইফালে যিহেতু দলং সুন্দৰভাৱে এখন দলং বনাই লৈছে দেখা পাইছে এখন সুন্দৰ দলং তেওঁলোকে বনাই লৈছে এইবাৰ আৰু ইফালৰ পৰা মাটি পেলাই আহি আছে ইয়াত কাম ধুনীয়াকৈ সুন্দৰভাৱে তেওঁলোকে কৰিছে ইয়াত কেম্প চেম্প ধুনীয়াকৈ পাতি বনাই লৈছে ইয়াতো বস্তু আহি গ'ল চাপৰিটো আহি ধুনীয়াকৈ বস্তু পাতি তেওঁলোকে আনি লৈছে ইয়াতো কাম কৰিছে আৰু খুব কম দিনৰ ভিতৰতে এইখন দলং সম্পূৰ্ণ হ'ব আশা কৰোঁ 26 চনলৈ যিহেতু 2খন দলং সম্পূৰ্ণ হ'ব আমাৰ এইফালেও অহা যোৱা কৰিব পৰা হৈ যাব আৰু এই চমু ভিডিঅ'টোত মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ বৰ্তমান সোৱণশিৰিৰ ওপৰতনো কাম কিমান আগবাঢ়িছে আৰু শেহতীয়াকৈ আৰু শেষত মই সকলোকে পুনৰবাৰ আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে এনেকৈ মৰম চেনেহ দি যাব আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই নিশ্চয় ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মোৰ ভিডিঅ'বিলাক চাব পাৰে আজিলৈ নমস্কাৰ পুনৰ নতুন এটা ভিডিঅ'লৈ নতুন বছৰত লগ পাম বুলি আজিলৈ নমস্কাৰ